এতিয়া কথা হ'ল আমি নত্যবিধি আৰু সত্যবিধি কেনেকৈ উলিয়াম, কেনেকৈ আমি নিৰ্বাচন কৰিম, সেইটো এটা ডাঙৰ আমাৰ প্ৰশ্ন। আমি বুজি ল'ব লাগিব। আমি মুখস্থ কৰিলো, থিয়ৰিখিনি মুখস্থ কৰি ল'লো, নিয়মখিনি। এতিয়া আমি কেনেকৈ উলিয়াম চাওঁচোন। প্ৰথমতে আমি দূৰবীক্ষণ শব্দটো যদি আমি চাওঁ, দূৰবীক্ষণ, এই দূৰবীক্ষণ শব্দটো কি কাৰণে মূৰ্ধন্য ন হৈছে সেইটো আমি যদি চাওঁ, আমি প্ৰথম শব্দকেইটা ভাঙি ল'ব লাগে। দন্ত দ, তাৰ লগত আছে দীৰ্ঘ, যোগ ৰ, যোগ ব, যোগ দীৰ্ঘ ই, যোগ এইটো কি আছে ক্ষয়, অৰ্থটো যুক্তাক্ষৰ। গতিকে এইটো ক যোগ মূৰ্ধন্য হয়, ক্ষয় হয়, আৰু এইটো মূৰ্ধন্য ন। এতিয়া গম পাম এইভাগে যদি আমি কৰো তেতিয়া ওলাই গ'ল। এইটো মূৰ্ধন্য হৰ পাছত মূৰ্ধন্য নটো আছে। তাৰমানে আমাৰ যিটো প্ৰথম নিয়ম আছে যে একেটা পদতে থকা ৰি, ৰ, মূৰ্ধন্য হৰ পাছত থকা দন্ত ন মূৰ্ধন্য ন হয়। গতিকে সেই ৰুলটো লিখি দিলেই হৈ গ'ল। এইটো মূৰ্ধন্য হৰ পাছত মূৰ্ধন্য নটো আছে। কিন্তু আমি এইটো নেদেখো, নেজানো। এই ক্ষয়টো থকা কাৰণে আমি এইটো কি হ'ব, আমাৰ পাজল লাগে। সেইটোৱে হ'ল আমাৰ এটা ডাঙৰ অসুবিধা।